নমস্কাৰ। কথা ৰামায়ণ পাঠৰ ১বিংশ অধ্যায়। আজিৰ অধ্যায় মাতৃৰ বিলাপ। সুমন্ত আৰু গুহই তিনিওজনকে চকুৰে মনিব পৰালৈকে চাই আছিল। যেতিয়া তেওঁলোকক নেদেখা হ'ল তেতিয়া দুয়ো শোকত মগ্ন হৈ গুহৰ নগৰলৈ গ'ল। তাৰ পাছত সুমন্তই অযোধ্যালৈ উলটি আহিল। সুমন্তৰ ৰথ অযোধ্যা নগৰৰ ওচৰ পালত তেওঁ বাট-পথ জনশূন্য দেখা পালে। চহৰৰ কোলাহল তেওঁ দেখা নাপালে। দুৰ্গৰ দুৱাৰ পাৰ হৈ গৈ নগৰত প্ৰৱেশ কৰোঁতেই এজুম মানুহে সুমন্তৰ ৰথখন আগুৰি ধৰি সুধিলে, ৰামক তুমি ক'ত থৈ আহিলা? এৰি থৈ আহোঁতে তেওঁ কেনেকৈ আছিল? সুমন্তই ক'লে, হে প্ৰিয় অযোধ্যাবাসী, ৰাম লক্ষ্মণ গংগাৰ পাৰ হৈ গ'ল। মোক ঘৰলৈ আহিবলৈ আদেশ দি তেওঁলোকে খোজকাঢ়ি বনত প্ৰৱেশ কৰিলে। জনতাৰ মাজৰ পৰা বিকট চিঞৰ শুনা গ'ল। বহুতে ধিক্কাৰ দি ক'লে, তেওঁলোকৰ নিজৰ নিজৰ পাপৰ কাৰণেই এনে ঘটনা ঘটিবলৈ পালে। ৰাজবাটৰ দুয়োকাষে তিৰোতাসকলে ৰথখনলৈ চাই থাকি ক'বলৈ ধৰিলে, আয়ৈ দেহি, চোৱাচোন, ৰথখনে ৰাজকুমাৰ দুজনক আৰু সীতাক লৈ গৈ এতিয়া আহোঁতে কেনেকৈ শূন্য হৈ আহিছে। সুমন্তই লাজত গাৰ কাপোৰখনৰ আঁচলেৰে মুখখন ঢাকি লৈ ৰথ চলাই দিলে। দশৰথৰ ৰাজপ্ৰসাদৰ সন্মুখত ৰথ থিয় কৰি সুমন্ত নামিল। তাত বহুত জনতা সমবেত হ'ল। তিৰোতাসকলে কোৱাকৈ কৰিলে, সুমন্তই কৌশল্যা ৰাণীক কেনেকৈ লগ ধৰি ক'ব যে তেওঁ ল'ৰাক বনত থৈ আহিল। কৌশল্যাই এই বাতৰি পাই কেনেকৈ জীয়াই থাকিব। শোকৰ গধুভাৱ লৈ কি কৰোঁ কি নকৰোঁকৈ সুমন্ত ৰাণীৰ ঘৰত সোমাল। তাত তেওঁ ৰজাক যেনে অৱস্থাত দেখা পালে তেওঁক জীৱন্ত নুবুলি মৃত বোলাহে ভাল। মৃদুস্বৰে ৰামৰ বাণী ৰজাক জনালে। শোকবিদ্ধ ৰজাই ভগ্ন হৃদয়েৰে নিস্তব্ধ হৈ কথাখিনি শুনিলে। তেতিয়া কৌশল্যাই খং সম্বৰণ কৰিব নোৱাৰি ক'লে, আপোনাৰ মন্ত্ৰী মোৰ ল'ৰাৰ আপোনাৰ আদেশ পালন কৰিবলৈ বনত থৈ উলটি আহিছে। আপুনি এতিয়া নিস্তব্ধ কিয়? কৈকেয়ীক বৰ দিয়া সহজ আৰু সুখৰ কথা আছিল। এতিয়া আপুনি লজ্জিত হৈছে কিয়? আপুনি জনা নাছিলেনে যে আপোনাৰ কাৰ্য এনে পৰিণতি হ'ব? আপোনাৰ কথা ৰাখিলে, সেইকাৰণে আপুনি হয়তো সন্তুষ্ট, কিন্তু মোৰ শোকৰ অংশগ্ৰহণ কোনে কৰে? মই নিজেই দুখৰ ভাৰ ল'বলগীয়া হ'লো। আপোনাৰ কষ্ট দেখিলেও মোৰ সুখ লঘু নহয়। আপুনি স্ব-ইচ্ছাই কৰা কাৰ্যৰ কাৰণে শোকাৰ্ত হোৱা বা শোক প্ৰদৰ্শন কৰা ৰীতি নহয়। আপুনি মৌন হ'ল কিয়? আপুনি কৈকেয়ীৰ ভয়ত শোক প্ৰকাশ কৰিবলৈ কুণ্ঠিত হ'ব নালাগে, কিয়নো কৈকেয়ী ইয়াত নাই। আপুনি ৰামৰ বাতৰি সুমন্ত সোধক, আপোনাৰ দয়া নাইনে? আপোনাৰ স্বভাৱজাত অনুভূতি দমন কৰিবলৈ যত্ন কৰে কিয়? ৰামৰ কাৰণে স্নেহ আৰু শোকত অধীৰ হলত কৌশল্যা স্বামীৰ দেহ মনৰ অৱস্থালৈ অন্ধ হ'ল। ৰজাৰ কষ্ট লঘু কৰাতকৈ তেওঁ গধুৰহে কৰিলে। দশৰথে চকু মেলি চালে। সুমন্তই ৰামে কোৱা কথাখিনি ৰজাক ক'লে। সুমন্তই কৌশল্যাক সান্ত্বনা দিবলৈ যত্ন কৰিলে, কিন্তু তেওঁক শান্ত কৰিব নোৱাৰিলে। কৌশল্যাই ক'লে, মোক লৈ যোৱা, ৰাম য'ত আছে তাতে মোক থোৱাগৈ। গাভৰু সীতা অৰণ্যৰ নানা যন্ত্ৰণা ভুগি ৰামৰ লঘৰীয়া হৈছে। ময়ো দণ্ডকালৈ যাওঁ আৰু সীতাৰ লগত থাকোঁগৈ। সুমন্তই উত্তৰ দিলে, ৰাণী, আপুনি ধৈৰ্য ধৰক, আপোনাৰ শোক দূৰ কৰক। ৰামে অযোধ্যাতকৈ অধিক সুখেৰে বনত কাল কটাইছে।
তেওঁৰ মনত দুখ নাই। লক্ষ্মণে তেওঁৰ প্ৰিয় অগ্ৰজৰ সেৱা কৰি শ্ৰেষ্ঠ কৰ্তব্য পালন কৰা আনন্দ লাভ কৰিছে। তেওঁ সুখী। সীতায়ো ৰাজপ্ৰসাদত থকাৰ দৰে বনতো প্ৰত্যেক মুহূৰ্তৰ ৰামৰ কাৰণে নিয়োগ কৰিছে। ভয় বা সুখ কাক বোলে তেওঁ নাজানে। তেওঁ বনস্পতি দেৱীৰ দৰে সময় অতিবাহিত কৰিছে। অযোধ্যাৰ উদ্যানত ক্ৰীড়া কৰোঁতে তেওঁ যেনে হৰিশ মনেৰে আছিল, বনত মেকুৰী আছিল। উদয় হোৱা চন্দ্ৰৰ সদৃশ তেওঁ মুখৰ সৌন্দৰ্য। বনত হৰিণৰ দৰে নিশ্চিন্ত মনেৰে তেওঁ ৰামৰ লগত সোণালী সময় পাৰ কৰিছে। প্ৰত্যেক দৃশ্য আৰু বানৰে তেওঁক নতুন আনন্দ দিয়ে আৰু ৰাম লক্ষ্মণৰ লগত কথোপকথনৰ ইন্ধন যোগায়। খালী ভৰিৰে খোজ কাঢ়োতে তেওঁ ভৰি দুটি ৰক্ত পদ্মৰ দৰে ৰাঙলী হৈছে। তাত আলতাৰ আৰু প্ৰয়োজন নহয়। তেওঁ অৰণ্যৰ মাজত খোজ কাঢ়োতে যেন নৃত্যহে কৰে। তেওঁ ভৰিত কেৱল ৰুণ জোন কৰা জুনুকাহে অভাৱ। মই কোৱা কথা সত্য, আপুনি অযথা শোক নকৰিব। তেওঁলোক তিনিও নিজৰ পুণ্য কাম সমাধা কৰিছে আৰু জগতৰ আগলৈ দৃষ্টান্ত দাঙি ধৰিছে। তেওঁলোকে ৰজাৰ অংগীকাৰ কাৰ্যত পৰিণত কৰিছে। চন্দ্ৰ দিবাকৰ থাকে মানে তেওঁলোকৰ নাম জিলিকি থাকিব। এনেস্থলত তেওঁলোকৰ কাৰণে বেজাৰ কৰা উচিত জানো? এই কথা শুনি কৌশল্যা অলপ পৰ তলকা মাৰি আছিল। কিন্তু তাৰ পিছত তেওঁ আকৌ অধৈৰ্য হৈ পৰিল। হা ৰাম বুলি কান্দিবলৈ ধৰিলে। ৰামক বনত থৈ উলটি অহাৰ পিছত সুমন্তক দেখিলতহে তেওঁ সুখ দুগুণে চৰিল।